এফাৰ্মেশ্যন, ল অফ এট্ৰাকশ্যন, মেনিফেষ্টেশ্যন, এই তিনিটা শব্দ আজি কিছু বছৰৰ পৰা আপোনালোকে ৰেকি ছেশ্যনত হওক বা এনাৰ্জি ছায়েন্সৰ ওপৰত ইউটিউব ব্যাখ্যান দিয়া যিকোনো ব্যক্তিৰ ছেশ্যনত হওক বা অৱধূত বাবা শিৱানন্দৰ সত্ৰবিলাকতে হওক, এই শব্দটো খুব ঘনিষ্ঠৰূপে আপোনালোকে শুনি আহিছে নিশ্চয়। যিবিলাকে উৰ্জা বিজ্ঞানৰ ওপৰত ব্যাখ্যান দি আছে বা যিসকলে ৰেইকিৰ ওপৰত ব্যাখ্যান দি আছে বা যিসকলে অৱধূত শিৱানন্দৰ উৰ্জা বিজ্ঞানৰ ওপৰত যিবিলাকে ব্যাখ্যান দিছে, তেওঁলোকে এই শব্দটো খুব ঘনিষ্ঠৰূপে ব্যৱহাৰ কৰি আহিছে। এষ্ট্ৰেল ছায়েন্সৰ ওপৰত বা উৰ্জা বিজ্ঞানৰ বিভিন্ন শাখাৰ ওপৰত আজিকালি খুব ঘনিষ্ঠ চৰ্চা হৈ আছে। আৰু এই চৰ্চাবিলাকত এই তিনিটা শব্দ খুব ঘনিষ্ঠৰূপে ব্যৱহাৰ কৰা হয়। এটা হৈছে এফাৰ্মেশ্যন, ল অফ এট্ৰাকশ্যন, আৰু দ্বিতীয়টো হৈছে ল অফ এট্ৰাকশ্যন, এফাৰ্মেশ্যন, মেনিফেষ্টেশ্যন। গতিকে আজি এই তিনিটা বিষয়ৰ ওপৰত মই অলপ ক'ম। লগে লগে এইটো কথাও মই জানিব চেষ্টা কৰিম আমি যে অধিকাংশ ব্যক্তিৰ ক্ষেত্ৰত এফাৰ্মেশ্যন নিষ্ফল হোৱা দেখা যায়, ল অফ এট্ৰাকশ্যন নিষ্ফল হোৱা দেখা যায় আৰু মেনিফেষ্টেশ্যন নিষ্ফল হোৱা দেখা যায়। এফাৰ্মেশ্যন মানে কি? উৰ্জা বিজ্ঞান মতে এটা বিশেষ বাক্য যদি বাৰ বাৰ লেখা যায়, বাৰ বাৰ পঢ়া যায়, বাৰ বাৰ শুনা যায়, বাৰ বাৰ ভাবা যায়, সেই বাক্যটো আমাৰ অৱচেতন মনৰ মাজত প্ৰগ্ৰেমিং হৈ যায়। আৰু অৱচেতন মনৰ মাজত প্ৰগ্ৰেমিং হৈ যোৱা বাক্যটো এটা সময়ত চেতন মনৰ মাজত নিজে নিজে আহি যায়, আৰু চেতন মনৰ মাজত নিজে নিজে আহি যোৱা বস্তুটো মেনিফেষ্টেশ্যন হৈ যায়, তাৰমানে বাস্তৱত প্ৰকাশিত হৈ যায়। ধৰা হ'ল মই কিবা এটা অভ্যাসত আক্ৰান্ত হৈছোঁ, ড্ৰাগছত বা মদত বা পৰস্ত্ৰী বা এই জাতীয় যিকোনো এটা বেয়া অভ্যাসত, বা ৰাতিপুৱা দেৰিকৈ উঠা বেয়া অভ্যাস, দুপৰীয়া ঘুমোৱা বেয়া অভ্যাস বা অন্যান্য বেয়া অভ্যাস। মানুহৰ জীৱনত 1,000টা বেয়া অভ্যাস থাকিব পাৰে। ধৰা হ'ল মই সেই চক্ৰটোৰ পৰা মুক্ত হ'বলৈ 100 কোটি চেষ্টা কৰিও সফল হ'ব পৰা নাই, 100 কোটি প্ৰতিজ্ঞা কৰিও বাৰ বাৰ প্ৰতিজ্ঞা ভাঙি আছে। তেতিয়া উৰ্জা বিজ্ঞানত এটা প্ৰয়োগ কৰা হয় যে প্ৰতিদিনে ৰাতি শোৱাৰ আগতে আপুনি সেই বস্তুবিলাক লিখিব লাগিব, যিবিলাক বস্তু আপোনাৰ প্ৰয়োজন। স্বামী শিৱানন্দৰ ভাষাত যে মই কিয়া চাহতা হওঁ, যে মই ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰিব পাৰিছোঁ, এইটো এটা এফাৰ্মেশ্যন। ব্ৰহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰা অনন্ত শক্তি মোৰ মাজত জাগৃত হৈছে, এইটো এটা এফাৰ্মেশ্যন। দিবা নিদ্ৰা ত্যাগ কৰা অনন্ত শক্তি মোৰ মাজত জাগৃত হৈছে, এইটো এটা এফাৰ্মেশ্যন। মই নিয়মিতভাৱে জপ ধ্যান সময়মতে কৰি আছোঁ, এইটো এটা এফাৰ্মেশ্যন। মই ড্ৰাগছৰ কবলৰ পৰা চিৰমুক্তি লাভ কৰিছোঁ, মদৰ কবলৰ পৰা চিৰমুক্তি লাভ কৰিছোঁ, যৌন বাসনাৰ কদৰ্যতাৰ পৰা বিভৎসতাৰ পৰা মই চিৰমুক্তি লাভ কৰিছোঁ, বা মই সকলো নাৰীকে মাতৃবৎ দৰ্শন কৰিছোঁ, বা মই সংযম ব্ৰহ্মচৰ্যৰ মাজত অটল হৈ আছোঁ। গতিকে এনেকুৱা বাক্যবিলাক ৰাতি শোৱাৰ আগতে যোনে যিমান লিখিব পাৰিব, কিন্তু এই বাক্যবিলাক নিৰ্ধাৰিত হ'ব নিজৰ নিজৰ প্ৰয়োজন অনুযায়ীহে, যাৰ যিটো প্ৰয়োজন। ধৰা হ'ল মোক এটা চাকৰিৰ প্ৰয়োজন আছে, তে এফাৰ্মেশ্যন যিবিলাকে কৰে সি লিখিব যে মই চৰকাৰী চাকৰিৰ কাৰণে অতি সোনকালে যোগ্যতা অনুভৱ কৰিছোঁ, অতি সোনকালে মই চৰকাৰী চাকৰিত উত্তীৰ্ণ হৈছোঁ, বা অতি সোনকালে মই কঠিন ইণ্টাৰভিউত পাছ কৰি চৰকাৰী চাকৰিৰ কাৰণে যোগ্য হৈছোঁ। যিসকলে ব্যৱসায় বাণিজ্যত এফাৰ্মেশ্যন দিব বিচাৰে সেইসকলে হয়তো লিখিব যে মোৰ ব্যৱসায় দিন দিন উন্নতিৰ ফালে গৈ আছে, আকাশ স্পৰ্শ কৰি আছোঁ ব্যৱসায়ত। গতিকে এই ধৰণৰ এফাৰ্মেশ্যনবিলাক দি কিনে সাধাৰণতে অসাধ্য সাধন কৰিব পাৰে বুলি কোনে প্ৰচাৰ কৰে? উৰ্জা বৈজ্ঞানিকসকলে প্ৰচাৰ কৰে। মেনিফেষ্টেশ্যন মানে অৱচেতন মনত যিবিলাক বাক্য মই লেখাৰ মাধ্যমত, পঢ়াৰ মাধ্যমত, শুনাৰ মাধ্যমত, ভাবাৰ মাধ্যমত, সংকল্পৰ মাধ্যমত আৰু পুৱা উঠিয়ে যিবিলাক বাক্য পঢ়িম তাৰ মাধ্যমত মই যিবিলাক কথা মোৰ অৱচেতন মনত সোমাই দিলোঁ ছাবকনচিয়াছত, এই ছাবকনচিয়াছত এটা বস্তু যেতিয়া সোমাই যায় তেতিয়া সেই বস্তুটো ডাইৰেক্ট ব্ৰহ্মাণ্ডলৈকে তাৰমানে এই বস্তুটো কি হয়? প্ৰজেকশ্যন হয়। ব্ৰহ্মাণ্ড মানে আমাৰ দেহৰ ভিতৰতো ব্ৰহ্মাণ্ড আছে, বাহিৰৰ ভিতৰতো ব্ৰহ্মাণ্ড আছে।
বাহিৰত আছে আমাৰ অনন্ত কোটি ব্ৰহ্মাণ্ড, দেহৰ ভিতৰত আছে 7টা চক্ৰৰ মাজত আমাৰ দেহৰ ভিতৰত আছে আমাৰ অন্তৰ্ব্ৰহ্মাণ্ড। দেহৰ বাহিৰত আছে নৱগ্ৰহ সমন্বিত ব্যষ্টি ব্ৰহ্মাণ্ড, অনন্ত কোটি সমষ্টি ব্ৰহ্মাণ্ড মানে অনন্ত কোটি ব্ৰহ্মাণ্ড। দেহৰ ভিতৰতো আমাৰ 7 সাগৰ, 4 ধাম, সকলো নদী, দেৱ দেৱী অপ্সৰা সমস্ত দেহৰ ভিতৰত আছে যোগাস্ত্ৰ মতে। মাইক্ৰস্কজম অফ মেক্ৰস্কজম। আৰু দেহৰ বাহিৰতো আমাৰ জীৱাত্মাৰ মাজত আছে অনন্ত কোটি ব্ৰহ্মাণ্ড। গতিকে ছাবকনচিয়াছত যিটো বস্তু প্ৰৱেশ কৰিব সেই বস্তুটো ছাবকনচিয়াছে অতি সোনকালে ব্ৰহ্মাণ্ডলৈকে প্ৰেৰণ কৰি দিয়ে, আৰু ব্ৰহ্মাণ্ডলৈকে যিটো বস্তু গুচি যায় সেই বস্তুটো সোনকালে মেনিফেষ্টেশ্যন হৈ যায়, তাৰমানে বাস্তৱত কি হয় প্ৰতিফলিত হৈ যায়। গতিকে মেনিফেষ্টেশ্যন কৰিব বিচাৰে আজিৰ যুগত মানুহ প্ৰত্যেক পদে 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 100 কোটি সমস্যাত আক্ৰান্ত। কাৰোবাৰ পাৰিবাৰিক সম্পৰ্ক বহুতেই বেয়া, নিজৰ স্ত্ৰীৰ লগত কাৰোবাৰ সম্পৰ্ক বহুতেই বেয়া, কাৰোবাৰ শাহু বোৱাৰী ঘৰত দিন ৰাত কণ্ডল মহাকণ্ডল, কাৰোবাৰ পুত্ৰ কন্যা অবাধ্য দিন ৰাতি কণ্ডল মহাকণ্ডল, কাৰোবাৰ মাতৃ পিতৃৰ লগত সম্পৰ্ক বিৰাট বেয়া, ঘৰত দিন ৰাতি কণ্ডল মহাকণ্ডল, কাৰোবাৰ শহুৰেকৰ লগত সম্পৰ্ক বেয়া, দিন ৰাতি কণ্ডল মহাকণ্ডল, কাৰোবাৰ ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক বেয়া, দিন ৰাতি কণ্ডল মহাকণ্ডল, কাৰোবাৰ নিজৰ বছৰ লগত সম্পৰ্ক বেয়া। গতিকে অফিচ জীৱন বা চাকৰি জীৱনটো কি হৈছে, নৰকময় হৈছে, ভাবামতে উন্নতি হোৱা নাই। গতিকে যাৰ যেনেকুৱা সমস্যা তেওঁলোকে এই বিষয়বিলাকৰ ওপৰত কি লেখে চেণ্টেঞ্চবিলাক ৰাতি লেখে, আকৌ ভাবে, আকৌ সংকল্প কৰে, আকৌ ৰাতিপুৱা সাৰি পোৱাৰ লগে লগে সেই চেণ্টেঞ্চবিলাক আৰু পঢ়ে। তাৰ ফলস্বৰূপে কি বুলি কোৱা হয় যে এই বস্তুবিলাক আমাৰ অৱচেতনত গুচি যাব, প্ৰগ্ৰেমিং হৈ যাব, আৰু এটা সময়ত ই ব্ৰহ্মাণ্ডক পঠাই দিব, ব্ৰহ্মাণ্ডই বস্তুটো মেনিফেষ্টেশ্যন কৰি ফিজিকেল ৰিয়েলিটিৰ মাজত লৈ আহিব। এই বস্তুবিলাক আজিকালি খুবেই চলিছে। বৰ্তমান যিমান মই ভিডিঅ' পাইছোঁ, যিবিলাকে পাষ্ট লাইফ ৰিগ্ৰেশ্যন কৰে তেওঁলোকে এই কথাবিলাকৰ ওপৰত খুব গুৰুত্ব দিয়ে, আৰু অন্যান্য উৰ্জা বৈজ্ঞানিকসকলে বিশেষ কৰি ৰেইকি চাইন্সতো খুবেই ব্যৱহাৰ হয় এই বস্তুবিলাক। কিন্তু যদি আপোনালোকে দেখে যে এই ল অফ এট্ৰাকশ্যনৰ যিবিলাক থিয়ৰী, তাৰমানে আমি যিবিলাক বস্তু পোৱা নাই সেইবিলাক বস্তুক আমি চিন্তনৰ দ্বাৰা, ভাৱনাৰ দ্বাৰা, সংকল্পৰ দ্বাৰা অহৰ্নিশে ভাবি থাকিলে, যিটো বস্তু অহৰ্নিশে মনেৰে ভাবি থাকোঁ সেই বস্তুটো বাস্তৱত ৰূপান্তৰিত হৈ যায়। উৰ্জা বিজ্ঞানে কয় যে আমাৰ ভাৱনা, আমাৰ চিন্তন, আমাৰ বিচাৰ, আমাৰ বাক্য আৰু আমাৰ কৰ্ম, এই গোটেইবিলাক বস্তু কি হয় উৰ্জা বিজ্ঞানৰ মতে প্ৰথমতে তৰংগত ৰূপান্তৰিত হয়, ভাইব্ৰেশ্যন ৰূপান্তৰিত হৈ উৰ্জা, শক্তি বা প্ৰাণশক্তি, আকৌ উৰ্জা বা প্ৰাণশক্তি ৰূপান্তৰিত হৈ ফিজিকেল ৰিয়েলিটি বা বাস্তৱ পৰিঘটনাত। ধৰা হ'ল মই এজন দাল দৰিদ্ৰ, মই বিচাৰোঁ সমৃদ্ধিশালী হ'বলৈ। গতিকে দিনে ৰাতি যদি মোৰ নিগেটিভ ভাৱনাবিলাকৰ ঠাইত যদি দিনে ৰাতি মই এনেকৈ ভাবি থাকোঁ যে মই দিন দিন ধন সমৃদ্ধিৰ শিখৰলৈ গৈ আছোঁ, মই দিন দিন ধন সমৃদ্ধিৰ শিখৰলৈ গৈ আছোঁ, মই ধন সমৃদ্ধিৰ দ্বাৰা জগতৰ অশেষ উপকাৰ কৰি আছোঁ, মই সমৃদ্ধিৰ অটল শিখৰলৈকে গৈ আছোঁ, এই ধৰণে দিনে ৰাতি যদি চিন্তা কৰে তেতিয়াহ'লে যিবিলাক নিগেটিভ পেটাৰ্ণ, জন্মান্তৰৰ যিবিলাক বিকৰ্মৰ ফলস্বৰূপে দাৰিদ্ৰতা আহিছে, দুখ আহিছে, পীড়া আহিছে, এই নিগেটিভ পেটাৰ্ণবিলাক ধ্বংস হৈ কিনে একদম জিনৰ লেভেলত তাৰমানে সেই পজিটিভ ভাইব্ৰেশ্যনবিলাক গুচি যায়। যেতিয়া জিনৰ লেভেলত যেতিয়া পজিটিভ ভাইব্ৰেশ্যনবিলাক গুচি যায়, তেতিয়া উৰ্জা বিজ্ঞানৰ মতে আমাৰ দিনে ৰাতি যিবিলাক বিচাৰ, চিন্তন, ভাৱনা, কৰ্ম আৰু আমাৰ মুখৰ বাক্য, সেইবিলাকৰ তৰংগবিলাকেই এটা সময়ত যাই কিনে উৰ্জাৰ পৰা যাই কিনে ফিজিকেল ৰিয়েলিটি হয়। গতিকে আমাৰ বচন, কৰ্ম, ভাৱনাবিলাক ৰূপান্তৰিত হয় তৰংগত, তৰংগ ৰূপান্তৰিত হয় উৰ্জাত, উৰ্জা ৰূপান্তৰিত হয় ফিজিকেল ৰিয়েলিটি। গতিকে আমি যেনেকুৱা উৰ্জা নিৰ্মাণ কৰিম, যেনেকুৱা তৰংগ নিৰ্মাণ কৰিম, সেনেধৰণৰ ফিজিকেল ৰিয়েলিটি পাম। এইটো এটা আধ্যাত্মিক মনোবিজ্ঞানৰ বিষয়ো হয়, আৰু লগতে এইটো এটা উৰ্জা বিজ্ঞানৰ বিষয়ো হয়। অৰ্থাৎ যোনে যেনেকুৱা ভাগ্য বিচাৰে, ভাগ্য বিচৰা কলমটো আমাৰ নিজৰ হাতত আছে, আমি নিজৰ ভাগ্য নিজে ৰচনা কৰি ল'ব পাৰোঁ। যদি দিনে ৰাতি নাকাৰাত্মক ভাৱনাৰ মাজত থাকোঁ যে মই বেমাৰী, মই মূৰ্খ, মই গাধা, মোৰ দ্বাৰা জগতত একো কাম নহ'ব, মই জিন্দগীত কোনোদিন চাকৰি নাপাম, মোৰ ব্যৱসায় বাণিজ্য কোনোদিন ভাল নহ'ব, মোৰ তিৰোতাৰ লগত সম্পৰ্ক কোনোদিনেই ভাল নহ'ব, মোৰ পুৰুষত্ব শক্তি কোনোদিন উন্নত নহ'ব, মোৰ আধ্যাত্মিক উন্নতি জীৱনত কেতিয়াও নহ'ব, মোৰ সাধনাত উন্নতিও নহ'ব, মই কোনোফালেদি একো হ'ব নোৱাৰিম, ঈশ্বৰৰ ইচ্ছা নহ'লে মোৰ জীৱনত একো নহ'ব, ঈশ্বৰে মোক ধ্বংস কৰিব বিচাৰিছে, মই ধ্বংস হ'ম,
ভাগ্যই মোক চাৰিওফালৰ পৰা বৰবাদ কৰিছে, মই বৰবাদ হ'ম। দৈৱই মোক বৰবাদ কৰিলে, পাৰব্ধই মোক বৰবাদ কৰিলে, গ্ৰহই মোক বৰবাদ কৰিলে, নক্ষত্ৰই মোক বৰবাদ কৰিলে, ওচৰ চুবুৰীয়াই মোক ধ্বংস কৰিলে, মা দেউতাই মোক ধ্বংস কৰিলে, অমুকে মোক শত্ৰুতা কৰিলে, ভুচুকে মোক শত্ৰুতা কৰিলে, এই পৰিস্থিতি মোৰ কাল হ'ল, সেই পৰিস্থিতি মোৰ কাল হ'ল, মই একো কৰিব নোৱাৰিম, মই ভাগ্যমতে চলি আছোঁ, মই মৰিবৰ দিনালৈকে ভাগ্যমতে মৰিম। এই ধৰণৰ নাকাৰাত্মক চিন্তনবিলাক দিনে ৰাতি যদি কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ভাগ্য নিৰ্মাণ হ'ব সম্পূৰ্ণৰূপে নাকাৰাত্মক। কাৰণ দিনে ৰাতি যি তৰংগ নিৰ্মাণ কৰিলোঁ, সেই কৰ্মৰ দ্বাৰা, চিন্তনৰ দ্বাৰা, বাক্যৰ দ্বাৰা, বিচাৰৰ দ্বাৰা, ভাৱনাৰ দ্বাৰা যি তৰংগ দিন ৰাতি উৎপত্তি কৰিলোঁ, সেই তৰংগ যি উৰ্জাত ৰূপান্তৰিত হ'ল, সেই উৰ্জাই যাই কিনে সেই বাস্তৱ ৰিয়েলিটিবিলাক সৃষ্টি কৰিলে। তাৰমানে আমাৰ সূক্ষ্ম জগতত বা সূক্ষ্ম ব্ৰহ্মাণ্ডত অনন্ত কোটি তৰংগ ঘূৰি আছে, সকাৰাত্মক আৰু নাকাৰাত্মক তৰংগ। ভাল দেৱতাও আছে, বেয়া দেৱতাও আছে, সাত্বিক দেৱতা আছে, তামসিক দেৱতা আছে, সকলো আছে। আমাৰ সেই তৰংগ যিবিলাক চিন্তনৰ দ্বাৰা, বিচাৰৰ দ্বাৰা, কৰ্মৰ দ্বাৰা, বাক্যৰ দ্বাৰা আমি যি তৰংগ নিৰ্মাণ কৰিলোঁ, যদি সেইটো নাকাৰাত্মক হয়, তেতিয়াহ'লে ব্ৰহ্মাণ্ডৰ নাকাৰাত্মক তৰংগবিলাকক কি আৰু 1000 গুণ টানি লৈ আহি কিনে পুনৰ ক'লৈকে ফিৰি আহিব, উদ্গম কেন্দ্ৰলৈকে পুনৰ ফিৰি আহিব। তাৰমানে য'ৰ পৰা সেই তৰংগবিলাক আহিছে, সি আকৌ ব্ৰহ্মাণ্ডৰে এনেকুৱা 1000টা নাকাৰাত্মক তৰংগক আকৌ টানি লৈ আহিব। আকৌ যদি দিন ৰাতি সকাৰাত্মক তৰংগ মোৰ কৰ্মৰ দ্বাৰা, বচনৰ দ্বাৰা, চিন্তাৰ দ্বাৰা, বিচাৰৰ দ্বাৰা যদি দিনে ৰাতি যদি নিজক যদি আৰোগ্য, মই দিন আৰোগ্যৰ পথত গৈছোঁ, দিন সুখৰ পথত, শান্তিৰ পথত, আনন্দৰ পথত, সৌভাগ্যৰ পথত গৈছোঁ, দিন মোৰ আধ্যাত্মিক উন্নতিৰ গগনচুম্বী শিখৰলৈকে গৈছোঁ, মোৰ সম্পৰ্কবিলাক দিন ভাল হৈছে, মোৰ বন্ধু বান্ধৱ দিন ভাল হৈছে, মোৰ স্বভাৱ চৰিত্ৰ দিন ভাল হৈছে, মোৰ বেয়া অভ্যাসবিলাক দিন সংশোধন হৈছে। এই ধৰণৰ তৰংগ দিন ৰাতি যদি সৃষ্টি কৰি থাকোঁ, তেতিয়াহ'লে এই তৰংগবিলাকে ব্ৰহ্মাণ্ডত গৈ কিনে আৰু এনেকুৱা সমজাতীয় লক্ষ্য কোটি তৰংগক আকৌ মোৰ পিনে আনি লৈ আহিব। এইটো হৈছে মন্ত্ৰ বিজ্ঞানৰো ছায়েন্স। মন্ত্ৰত যিবিলাক বৰ্ণ থাকে, সেই বৰ্ণবিলাকক মাতৃকা বুলি কোৱা হয় তন্ত্ৰ ভাষাত। এই মাতৃকাবিলাকৰো ছায়েন্স এইটোৱে। গায়ত্ৰী মহামন্ত্ৰ, মহামৃত্যুঞ্জয় মহামন্ত্ৰ আদি মন্ত্ৰবিলাকৰো জ্ঞান বিজ্ঞান এইটোৱে। মই গায়ত্ৰী সংক্ৰান্ত যিমানবিলাকত ব্যাখ্যান আগতে দিয়া আছে, সেই ব্যাখ্যানবিলাকত আপোনালোকে চাব, মন্ত্ৰ বিজ্ঞান সংক্ৰান্ত মোৰ ইউটিউববিলাক চাব। অধিকাংশ ক্ষেত্ৰত গুৰুসকলে আমাকতো এনেকুৱা কৰি কয় যে আমাৰ যি এফাৰ্মেশ্যন দিম সেই এফাৰ্মেশ্যন হৈ যাব, যি মতে আমি চিন্তন কৰিম ফিজিকেল ৰিয়েলিটি সেইমতে হৈ যাব, কিন্তু নহয়। প্ৰায় 99%, 98%লৈকে এফাৰ্মেশ্যনবিলাক কামত নাহা আমি দেখা পাইছোঁ। চেণ্টেঞ্চ লিখিলেও চেণ্টেঞ্চবিলাকে কামত নাহে, বাস্তৱিক ক্ষেত্ৰত দেখা পাইছোঁ। যোনে যিমান যি লিখি আছে অধিকাংশ ক্ষেত্ৰত কামত নাহে, এফাৰ্মেশ্যনৰ কামত নাহে। আৰু ল অফ এট্ৰাকশ্যনৰ যিবিলাক কথা দিন ৰাতি আমি গুৰুবিলাকৰ মুখত শুনি আহিছোঁ, অধিকাংশ ক্ষেত্ৰত কিন্তু নিষ্ফল হয়। নিষ্ফল এইকাৰণে হয়, কাৰণ সৌভাগ্য সকলোৱে বিচাৰে, আৰোগ্য সকলোৱে বিচাৰে, সম্পদ সকলো বিচাৰে, সুখ সকলোৱে বিচাৰে, ঐশ্বৰ্য সকলোৱে বিচাৰে, সম্পৰ্কবিলাক সকলোৱে ভাল হোৱাটো বিচাৰে, সন্তানৰ পৰা সুখ সকলোৱে বিচাৰে, মাতৃ পিতৃৰ পৰা সুখ বিচাৰে, পত্নীৰ পৰা চাৰিওফালৰ পৰা সুখ বিচাৰে, ওচৰ চুবুৰীয়াৰ পৰা সুখ আমি প্ৰত্যেকে বিচাৰোঁ। আমাৰ কৰ্মক্ষেত্ৰত দিন উন্নতি আমি সকলোৱে বিচাৰোঁ। সকলোৱে মোক সন্মান কৰক, এইটো ময়ো বিচাৰোঁ, সকলোৱে বিচাৰিব। এটা ভাল মৃত্যু সকলোৱে বিচাৰে, ভাল বন্ধু সকলোৱে বিচাৰে, প্ৰেম সকলোৱে বিচাৰে, ৰোমাঞ্চ সকলোকে লাগে, ভাল সম্পৰ্ক লাগে, ভাল বন্ধু লাগে, প্ৰমোচন লাগে, ধন ঐশ্বৰ্য বিষয় বৈভৱ সকলো আমাক লাগে। কিন্তু আমাৰ স্বভাৱ চৰিত্ৰবিলাক কিন্তু আমি এনেকুৱা কৰি নিৰ্মাণ কৰোঁ যাতে তাৰ বিপৰীতবিলাকহে আমাৰ জীৱনত আহি উপস্থিত হয়। তাৰমানে বিধিৰ যি বিধান মতে প্ৰকৃতিয়ে কাম কৰি আছে অনাদিকালৰ পৰা, সেই বিধানত ভগৱানে হস্তক্ষেপ নকৰে। যদি আমাৰ বিচাৰবিলাক, ভাৱনাবিলাক, চিন্তনবিলাক, চৰিত্ৰবিলাক আমি যি বিচাৰোঁ, বিচৰাৰ যদি অনুকূল নহয়, যদি প্ৰতিকূল হয়, তেতিয়াহ'লে যিমান এফাৰ্মেশ্যন আছে, যিমান চেণ্টেঞ্চ নেলেখোঁ কিয়, যিমান ল অফ এট্ৰেকশ্যন নকৰোঁ কিয়, তাৰ উল্টা ফলবিলাকে আমাৰ জীৱনত পাম, চিধা ফল নাপাম। এতিয়া হনুমান মন্দিৰত গৈ কিনে দিনে ৰাতি হনুমান পূজা, লাখ হনুমান মন্দিৰ, দিনে ৰাতি হনুমানক তোৰ লাড্ডু খুৱাই আছে, হনুমানৰ নেজ টিপি আছে, হনুমানৰ ভৰি টিপি আছে, হনুমানৰ ওচৰত কিমান বন্তি জ্বলাই আছে হিচাপ নাই। হনুমান চালিচা দিনত 21 বাৰ 51 বাৰ পৰ্যন্ত পঢ়ি আছে। কিন্তু সেই ব্যক্তিজনৰ জীৱনত হনুমানৰ চৰিত্ৰ কিন্তু এটাও নাই। হনুমানৰ চৰিত্ৰ কি? হনুমানৰ প্ৰথম চৰিত্ৰ হৈছে তেওঁ ব্ৰহ্মচাৰী। যিজন ব্যক্তি হনুমান চালিচা পঢ়ি আছে, মন্ত্ৰ উচ্চাৰণ কৰি আছে, অনুষ্ঠান কৰি আছে, অভিষেক কৰি আছে, নেগুৰ টিপি আছে, সিন্দুৰ দি আছে, বছৰৰ পিছত বছৰ একো ফল নাই, কিয় ফল নাই?
কাৰণ হনুমানৰ চৰিত্ৰক তাৰ জীৱনত আত্মসাৎ কৰিবৰ কাৰণে অলপো চেষ্টা পুৰুষাৰ্থ একো নাই। হনুমানৰ প্ৰথম চৰিত্ৰ হৈছে তোৰ ব্ৰহ্মচাৰী চৰিত্ৰ। হনুমানৰ দ্বিতীয় চৰিত্ৰ হৈছে সকলো নাৰীতে মাতৃবুদ্ধি, সকলো নাৰীকে মাতৃভাৱ। হনুমানৰ তৃতীয় চৰিত্ৰ হৈছে উদ্যম পুৰুষাৰ্থ, প্ৰতিটো মুহূৰ্ত সেৱা কৰা চৰিত্ৰ। হনুমানৰ চৰিত্ৰ হৈছে ৰাম ভক্তিৰ মাজত দিনে ৰাতি লীন হৈ থকা চৰিত্ৰ। ৰামৰ সেৱাত, ৰামৰ ইচ্ছা আকাংক্ষা পূৰণত, ৰামৰ অভিপ্ৰায় পূৰণত নিজক তিল তিল কৰি বলিদান কৰা চৰিত্ৰ হনুমানৰ চৰিত্ৰ। হনুমানৰ চৰিত্ৰ হৈছে সাধু সন্তক ৰক্ষা কৰা চৰিত্ৰ। হনুমানৰ চৰিত্ৰ হৈছে অধৰ্মক বিনাশ কৰা আৰু ধৰ্মক স্থাপনা কৰা চৰিত্ৰ। হনুমানৰ চৰিত্ৰ হৈছে সকলো বিপদজনক পৰিস্থিতিক মুখামুখি ৰামৰ ওপৰত অটল বিশ্বাস ৰাখি, ৰাম নামৰ ওপৰত অটল বিশ্বাস ৰাখি সকলো ধৰণৰ বিৰুদ্ধ পৰিস্থিতিৰ মুখামুখি হ'ব পৰা হিম্মত আৰু পুৰুষাৰ্থৰ চৰিত্ৰ। হনুমানৰ চৰিত্ৰ হৈছে আসুৰিকতাৰ বিৰুদ্ধে, দানৱীয়তাৰ বিৰুদ্ধে মুখামুখি সংঘৰ্ষ কৰা চৰিত্ৰ। হনুমানৰ চৰিত্ৰ হৈছে অহৰ্নিশে ৰামায়ণৰ মাজত, ৰাম নামৰ মাজত লীন হৈ থকা চৰিত্ৰ। হনুমানৰ চৰিত্ৰ হৈছে নিজৰ মুক্তি পৰ্যন্ত তুচ্ছ কৰি, নিজৰ স্বৰ্গ, বৈকুণ্ঠ, ব্ৰহ্মানন্দ, ভূমানন্দ, দিব্যানন্দ সকলো তুচ্ছ কৰি ৰাম কাজ কহে বিনা মোহে কাহা বিশ্ৰাম, মোৰ বিশ্ৰাম ক'ত? যেতিয়ালৈকে ৰামৰ কাৰ্য নহয়, মোৰ ইষ্টৰ কাৰ্য বা ভগৱত কাৰ্য যেতিয়ালৈকে নহয়, তেতিয়ালৈকে মোৰ মুক্তিও নালাগে, স্বৰ্গও নালাগে, বৈকুণ্ঠও নালাগে, ব্ৰহ্মলোকো নালাগে, ৰাজ্যও নালাগে, সুন্দৰীও নালাগে, একো নালাগে। হনুমানে একো বিচৰা নাই। হনুমানে কেৱল ৰামৰ উদ্দেশ্য সফল হোৱাটো বিচাৰিছে, যে ৰামে যি উদ্দেশ্যত মোক ব্যৱহাৰ কৰিছে, ৰামৰ সৈনিক ৰূপে মই বলিদান দিব লাগে নিজৰ জীৱনটো। মোক বৈকুণ্ঠ, মুক্তি, ভুক্তি, সুন্দৰী, ৰাজ্য একো নালাগে। যে এই মেণ্টেলিটিটো যেতিয়ালৈকে আমাৰ মাজত নাহে, আমাৰ চৰিত্ৰৰ মাজত এই হনুমান চৰিত্ৰ যেতিয়ালৈকে নাহে, তেতিয়ালৈকে হনুমানৰ পূজা, আৰাধনা, চালিচা, সিন্দুৰ, তেল চব নিষ্ফল। আৰু সেইটোৱে আমি দেখি আছোঁ। বাকী দেৱ দেৱীসকলৰ ক্ষেত্ৰতো একে কথা প্ৰযোজ্য। শিৱ আৰাধনা কৰাৰ ক্ষেত্ৰতো শিৱৰ চৰিত্ৰক আত্মসাৎ কৰিব লাগিব। গণেশ আৰাধনা কৰিলে গণেশৰ চৰিত্ৰক নিজৰ মাজত আত্মসাৎ কৰিব লাগিব। কৃষ্ণক আৰাধনা কৰিলে কৃষ্ণৰ চৰিত্ৰক নিজৰ মাজত আত্মসাৎ কৰিব লাগিব। বিষ্ণুক আৰাধনা কৰিলে বিষ্ণুৰ চৰিত্ৰ নিজৰ মাজত আত্মসাৎ কৰিব লাগিব। যদি কোনোবা মহাপুৰুষ বা অৱতাৰ পুৰুষক ইষ্ট আৰাধ্য বুলি মানো, তেতিয়াহ'লে সেই মহাপুৰুষ বা অৱতাৰ পুৰুষজনৰ চৰিত্ৰ নিজৰ মাজত আত্মসাৎ কৰিব লাগিব। নহ'লে তেওঁৰ পূজা, তেওঁৰ সেৱা, তেওঁৰ অভিষেক, আৰতি, তেল, তুল, মালিচ, তেওঁৰ আগত 12 বিধ 14 বিধ 51 বিধ ভোগৰ শৰাই তেওঁৰ আগত লৈ কিনে বহি থকা, এইবিলাক সম্পূৰ্ণৰূপে নিষ্ফল। আমাৰ জীৱনত প্ৰত্যেক পদে পদে যদি ক্ষুদ্ৰতা, সংকীৰ্ণতা, অহং, গোড়ামী আদি যদি ভৰি থাকে, যদি ইষ্টৰ যিখন সেৱাৰ দায়িত্ব, ইষ্টৰ যি সেৱাৰ দায়িত্ব, ইষ্টৰ ইচ্ছাত আত্মবলিদান কৰা যি আমাৰ পবিত্ৰ কৰ্তব্য, সৎগুৰুৰ সেৱাত জীৱন বলিদান কৰা যি আমাৰ কৰ্তব্য, আমি জীৱশ্ৰেষ্ঠ মনুষ্য, যিমান জনী আছে দেৱজনীত কৰিও শ্ৰেষ্ঠ মনুষ্যজনী, 84 লক্ষ জনীত কৰি শ্ৰেষ্ঠ জনী মনুষ্যজনী প্ৰাপ্ত কৰি যদি ঈশ্বৰৰ ওচৰত, সৎগুৰুৰ ওচৰত যদি আমি নিজক বলিদান কৰা যদি আমাৰ সংকল্প নাথাকে, আমি ক্ষুদ্ৰ স্বাৰ্থৰ গণ্ডিত, ক্ষুদ্ৰ অহংটোৰ গণ্ডিত, অজ্ঞান আৰু অবিদ্যাৰ দ্বাৰা সৃষ্ট হোৱা অহং প্ৰেৰিত যদি লোভ আৰু স্বাৰ্থৰ গণ্ডিত যেতিয়ালৈকে থাকিম, যেতিয়ালৈকে কেৱল চকুৰ সুখৰ কাৰণে, জিভাৰ সুখৰ কাৰণে, ইন্দ্ৰিয়ৰ সুখৰ কাৰণে কৰ্ম কৰা মনোবৃত্তি, যেনে সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাই, ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতা নাই, দেশৰ প্ৰতি দায়বদ্ধতা নাই, গো জাতিৰ প্ৰতি কোনো সেৱাৰ মনোবৃত্তি নাই, মা দেউতাৰ প্ৰতি সেৱা মনোবৃত্তি নাই, ৰাষ্ট্ৰৰ মংগলৰ কোনো ধাৰণা নাই, নিজৰ উপাৰ্জিত সুখ সম্ভোগৰ 90%তকৈ বেছি শতাংশ দেশৰ সেৱাত, সমাজৰ সেৱাত, জগতৰ মংগলত পূৰ্ণৰূপে সমৰ্পণ কৰা মনোবৃত্তি নাই, দেহক অহৰ্নিশে ঈশ্বৰৰ সেৱাত, মনক, বুদ্ধিক, চিত্তক অহৰ্নিশে সৎগুৰুৰ ইচ্ছা অভিপ্ৰায় পূৰণত, গো সেৱাত, পঞ্চগব্য প্ৰচাৰত, স্বদেশী বিচাৰ ক্ৰান্তি প্ৰচাৰত, আৰ্ত নিপীড়িত সকলৰ চকুৰ পানী মুচি দিবৰ কাৰণে, অজ্ঞান অন্ধকাৰত থকা সকলক জ্ঞানৰ বন্তি জ্বলাবৰ কাৰণে, যিসকলে বিদ্যা পোৱা নাই, বিদ্যাৰ পইচাৰ অভাৱত তেওঁলোকক বিদ্যা দিবৰ কাৰণে, যিসকলে স্বাস্থ্যৰ অভাৱত কষ্ট খাই আছে তেওঁলোকক আৰোগ্য দিবৰ কাৰণে, যিসকলে বস্ত্ৰৰ অভাৱত কষ্ট খাই আছে তেওঁলোকক বস্ত্ৰ দিবৰ কাৰণে, যিসকলে ধৰ্মৰ অভাৱত, অধ্যাত্মৰ অভাৱত নৰক ভুগি আছে তেওঁলোকৰ হৃদয়ত অধ্যাত্মৰ বন্তি, ধৰ্মৰ বন্তি জ্বলাবৰ কাৰণে, কদাচাৰৰ মাজত ফচি থকাবিলাকক সদাচাৰৰ বাণী বিলাবৰ কাৰণে, মাছ, মাংস, কণী আদি
নানান ধৰণৰ অখাদ্য কুখাদ্য খাই নিজৰ যোনে ইহকাল পৰকাল সকলো ধূলিচ্ছাত কৰি পেলাইছে, সেইসকলক শুদ্ধ সাত্বিক আহাৰৰ জ্ঞান বিজ্ঞান প্ৰচাৰ কৰিবৰ কাৰণে মোৰ জীৱনৰ তন মন ধন আৰু মোৰ জীৱনৰ বুদ্ধি বৃত্তি সকলো যদি মই বলিদান কৰিব নোৱাৰোঁ, সকলো যদি সমৰ্পণ কৰিব নোৱাৰোঁ, যদি সমগ্ৰ বিশ্ব বসুধাক সেই বিশ্বেশ্বৰ বিষ্ণুৰ ৰূপ বুলি মানি জানি উপলব্ধি কৰি বিশ্ব বসুধাৰ সেৱাৰ মাজেৰে সেই বিশ্বেশ্বৰ পৰম বিষ্ণুৰ সেৱা যদি মই কৰিব নোৱাৰোঁ, দেহেৰে মনেৰে বাক্যেৰে তনেৰে মনেৰে ধনেৰে সকলো ফালেৰে যদি মই নৰৰূপী নাৰায়ণৰ মানৱৰূপী মাধৱৰ শিৱৰূপী জীৱৰূপী শিৱৰ যদি সেৱা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ কোনো এফাৰ্মেশ্যন কামত নাহে, কোনো ল অফ এট্ৰাকশ্যন কামত নাহে, কোনো ৰাতি শোৱাৰ আগতে 1 ঘণ্টা 2 ঘণ্টা চেণ্টেঞ্চ লেখা, ৰাতিপুৱা উঠি চেণ্টেঞ্চ পঢ়া একোৱে কামত নাহে। কাৰণ বিশ্ব বিধান মতে ভগৱানে অধিকাৰীকহে দিয়ে, ভিক্ষাৰীক নহয়। আৰু সেই চেণ্টেঞ্চ লেখাৰ পৰা এফাৰ্মেশ্যনৰ পৰা যত যি আছে এইবিলাকো ভিক্ষাৰীৰে কাম। যদি মই যোগ্য হওঁ বিশ্ব বিধান মতে মই যদি ক্ষুদ্ৰ স্বাৰ্থ সেই বৃহৎ স্বাৰ্থত যদি মই যদি বিক্ৰী কৰি দিব পাৰোঁ, মোৰ ক্ষুদ্ৰ মনটোক যদি বিশ্ব মনৰ লগত যদি লীন কৰি দিব পাৰোঁ, মোৰ ক্ষুদ্ৰ ব্যষ্টি চেতনাক যদি সমষ্টি চেতনাত যদি লীন কৰি দিব পাৰোঁ, যদি বিশ্ব বসুধা সেই বিশ্বেশ্বৰ বিষ্ণুৰে ৰূপ বুলি জানি বিশ্ব বসুধাৰ সেৱাত যদি মোৰ তন মন ধন বিদ্যা বুদ্ধি অহংকাৰ সমস্ত যদি মই বিলীন কৰি দিব পাৰোঁ, হনুমানৰ দৰে, হনুমানে যেনেকৈ ৰামৰ সেৱাত নিজৰ সৰ্বস্ব বিক্ৰী কৰি দিছে, শিৱাজীয়ে তেওঁৰ গুৰু ৰামদাসৰ সেৱাত সৰ্বস্ব বিক্ৰী কৰি দিছে, আনকি সিংহৰ গাখীৰ দুই লৈ আহিছে গুৰুৰ বাক্যত, গুৰুৰ বচন ৰক্ষা কৰাৰ কাৰণে সিংহৰ গাখীৰ দুই লৈ আহিছে। ৰাণা প্ৰতাপ সিংহই 12 বছৰ হাবিয়ে জংঘলে অবৰ্ণনীয় অপৰিসীম কষ্ট ভোগ কৰিছে নিজৰ মেৱাৰৰ স্বাধীনতা সচেতনতা ৰক্ষা কৰাৰ কাৰণে। শিৱাজীয়ে কি কৰা নাই, ৰাণা প্ৰতাপে কি কৰা নাই, নেতাজী সুভাষ বোসে মাতৃভূমিৰ কাৰণে জীৱনত কি কষ্ট কি যন্ত্ৰণা কি পীড়া ভোগ কৰা নাই, গান্ধীজী কি কষ্ট ভোগ কৰা নাই দেশৰ কাৰণে, বিনোৱাজী কি কষ্ট ভোগ কৰা নাই নিজৰ দেশৰ সেৱাৰ কাৰণে। গতিকে এই সন্তসকলে মহাপুৰুষসকলে দেশৰ কাৰণে সমাজৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে যি কৰিছে তাৰ এক বিন্দুও যদি আমাৰ চৰিত্ৰৰ মাজত যদি আমি যদি আমন্ত্ৰণ কৰিব নোৱাৰোঁ, যদি ক্ষুদ্ৰ অহঙৰ গণ্ডিৰ পৰা মুক্ত হৈ যদি আমাৰ অহংটোক যদি বিৰাট ব্যাপক অনাদি অনন্ত ব্যষ্টি অহঙক যদি সমষ্টি অহঙত যদি ৰূপান্তৰিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কোনো এফাৰ্মেশ্যন কোনো চেণ্টেঞ্চ ৰাইটিং কোনো ল অফ এট্ৰাকশ্যনে আমাৰ জীৱনত একো কাম নকৰিব। সেইকাৰণে অধিকাংশ ক্ষেত্ৰতে এই ল অফ এট্ৰাকশ্যনে আজিকালি কাম নকৰে, অধিকাংশ ক্ষেত্ৰতে এফাৰ্মেশ্যনেও কাম নকৰে, চেণ্টেঞ্চ ৰাইটিঙেও কাম নকৰে, একোৱে কাম নকৰে। আৰু যিবিলাক দিব্য গুণ বা দৈবিক গুণৰ কথা মই ক'লোঁ, সেইবিলাকক যিমানেই আমি আত্মসাৎ কৰিব চেষ্টা কৰিম, যিমান অংশত সেই দৈবিক গুণবিলাকক আমাৰ মাজত আমন্ত্ৰণ কৰিম, সিমান অংশত আমাৰ এফাৰ্মেশ্যন সফল হ'ব। এফাৰ্মেশ্যন নকৰা কৰিও সকলো পাম, চেণ্টেঞ্চ ৰাইটিং সফল হ'ব, চেণ্টেঞ্চ ৰাইটিং নকৰা কৰিও সকলো পাম, ল অফ এট্ৰাকশ্যন সফল হ'ব, ল অফ এট্ৰাকশ্যন নকৰা কৰিও আমি জীৱনত চব পাম যি বিচাৰিছোঁ, সৰ্বমংগল পাম, মহামুক্তিও পাম, জ্ঞানো পাম, প্ৰেমো পাম, ভক্তিও পাম, সম্পৰ্কও ভাল হ'ব, ধন সম্পত্তিও হ'ব, টকা পইচাও হ'ব, সুখো হ'ব, আৰোগ্যও হ'ব, দীৰ্ঘায়ুও হ'ব, সন্তানৰ পৰাও সুখী হ'ম, সমাজৰ পৰাও সুখী হ'ম, পৰিৱেশৰ পৰাও সুখী হ'ম, সম্পৰ্কবিলাকৰ পৰাও সুখী হ'ম, মা দেউতাৰ পৰাও আশীৰ্বাদ পাম, চাৰিওফালৰ পৰা মংগল মংগল মংগল, চব ফালৰ পৰা মংগলময় হ'ব জীৱন। কাৰণ এইটো প্ৰকৃতিৰ অটল নিয়ম। যোনে স্বাৰ্থৰ গণ্ডিত থাকিব, অহঙৰ গণ্ডিত থাকিব, কেৱল নিজৰ সুখৰ কাৰণে, কেৱল নিজৰ সমৃদ্ধি বাঢ়োৱাৰ কাৰণে, কেৱল নিজৰ ধন দৌলত বাঢ়োৱাৰ কাৰণে, কেৱল নিজৰ টকা পইচা বাঢ়োৱাৰ কাৰণে, কেৱল নিজৰ বিষয় বৈভৱ বাঢ়োৱাৰ কাৰণে যোনে ৰেইকি শিকিছে, সৎগুৰুক দীক্ষা লৈছে বা মন্ত্ৰ সাধনা কৰিছে, হৱন কৰিছে, যজ্ঞ কৰিছে, কেৱল নিজৰ পুণ্য বাঢ়োৱাৰ কাৰণে যোনে দিনে ৰাতি নানান ধৰণৰ পুণ্য কৰ্ম কৰি ফুৰিছে, সমষ্টিৰ প্ৰতি, দেশৰ প্ৰতি, ৰাষ্ট্ৰৰ প্ৰতি, বিশাল বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি যাৰ কোনো কৰ্তব্য বুদ্ধি দায়িত্ব বুদ্ধি একোৱেই নাই, গতিকে সেইসকলৰ জীৱনত এই এফাৰ্মেশ্যনে একো কাম নকৰে, ল অফ এট্ৰাকশ্যনে একো কাম নকৰে। ধন্যবাদ। আশা কৰোঁ মোৰ ইউটিউব চেনেল অমৃতস্যা পুত্ৰা অমৰজ্যোতি মহন্ত বুলি চাৰ্চ কৰিলে সকলোৱে পাব। নতুনসকলে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব, আশা কৰিছোঁ। ধন্যবাদ।